মাঘ বিহু উপলক্ষে সমগ্ৰ অসমবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু। কলিয়াবৰৰ সোণাৰী গাঁও ইয়াৰ ব্যতিক্ৰম নহয়। ভেলাঘৰত নাম প্ৰসংগ কৰি মাহ প্ৰসাদ আৰু সমূহীয়া ভোজ ভাত খাই ৰাইজে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে এই মাঘ বিহুৰ কাৰ্যসূচী। জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় গাঁওখনৰ ৰাইজে। অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি কলিয়াবৰৰ ঐতিহ্য, স্বাভিমান আৰু পৰম্পৰা ৰক্ষা কৰি কলিবৰী নৃত্য প্ৰদৰ্শন কৰে গাঁওখনৰ জ্যেষ্ঠ মহিলাসকলে। নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ জনালোঁ। লগতে আমাৰ অসমৰ যি এটা অপূৰণীয় ক্ষতি হ'ল আপোনালোকে সকলোৱে জানিছে যে এজন মহান শিল্পী পৰলোক প্ৰাপ্তি ঘটিলে। তাৰ বাবে আমি গোটেই অসম তথা ভাৰতবৰ্ষ ম্ৰিয়মান হৈ আছোঁ। আৰু লগতে এটা কথা এখিচি কৈ যাওঁ, যিয়েই নহওক লাগিলে যেনেধৰণেই নহওক, এই আমাৰ জুবিন গাৰ্গৰ যি মৃত্যুৰ ৰহস্য, ইয়াৰ এটা তদন্ত কৰি সোনকালে এটা বিচাৰ হ'ব বুলি পেলাই আমি সকলোৱে আশা কৰিলোঁ। আজি আমাৰ সোণাৰী গাঁৱৰ তেতেলীগুৰি খেলৰ এই হাৱলী ঘৰত সমূহ ৰাইজ গোট খাই তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেৰে আমি ইয়াতে একত্ৰিত হৈছোঁ। খন্তেক পাছতে আমাৰ ইয়াতে নাম কীৰ্তন হ'ব আৰু তেখেতৰ যাতে বেদদেহী আত্মাই সদগতি কামনা কৰে আমি সকলোৱে প্ৰাৰ্থনা জনালোঁ। সোণাৰী গাঁৱৰ বিহু মানে এইটো আমাৰ পৰম্পৰা আছিলে। প্ৰতি খেলৰে আমাৰ সোণাৰী গাঁৱত 7টা খেল আছে। 7টা খেলৰে 7টা হাৱলী ঘৰ বুলি কওঁ আমি। হাৱলী ঘৰ আমি ইয়াতে তৈয়াৰ কৰোঁ এই পথাৰৰ মাজত। বাকীকেইটা আছে লাইন পাতি আছে এইফালেদি। আৰু আমি আজি আমাৰ এইটো তেতেলীগুৰি খেল বুলি কয়, সোণাৰী গাঁৱৰ তেতেলীগুৰি খেল অৰ্থাৎ বৰ নামঘৰ। আমি সেই ৰাইজসকলে আমি এইখিনিতে আজি আমি এইবাৰ নিৰ্মাণ কৰিলোঁ। আৰু বাকীসকল ইয়াতে বাকী খেলৰ আটাইকেইটা খেলে ইয়াতে হাৱলী ঘৰ তৈয়াৰ কৰিছে। ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ হৈ আছে। আমাৰ ইয়াতে এটা নাম প্ৰসংগ আৰম্ভ কৰিম। আমি 3দিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে এই হাৱলী ঘৰত বিহু উৎসৱ পালন কৰিম বুলি আগবাঢ়িছোঁ। ৰাতিলৈ আমাৰ ইয়াতে ভোজ ভাত খোৱা হ'ব, সকলো ৰাইজ আহিব, নাম কীৰ্তন হ'ব, ফূৰ্তি হ'ব। আৰু অহা শুক্ৰবাৰলৈ আমি ঘৰটো জ্বলোৱাৰ ব্যৱস্থা আমাৰ আছে। নিয়ম মতে 2 দিন বা 3 দিন থাকিব লাগে। আমি অহা শুক্ৰবাৰলৈ ঘৰ পুৰি আমি সমাপ্তি ঘটাই আমাৰ বিহু উৎসৱ সমাপ্ত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ।